नमस्कार, आप देख रहे हैं न्यूज नेशन 81 और मैं हूं आपके साथ मानवी ठाकुर। चलिए रुख कर लेते हैं देश दुनिया की बड़ी खबरों की ओर। असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्व क्षेत्र के पानबाड़ी चाय बागान में रात एक भीषण अग्निकांड की घटना घटी। इस विनाशकारी आग में घर के अंदर फंसी एक महिला जीवित जल गई और दर्दनाक मौत को गले लगाना पड़ा। रात पानबाड़ी चाय बागान के बंगला लाइन में घर के अंदर जिंदा जलकर दर्दनाक मौत का शिकार हुई महिला का नाम सनामणि जेना बताया गया। गौरतलब है कि 44 वर्षीय महिला जो 3 बच्चों की मां थी और घर के अंदर सो रही थी कि तभी अचानक आग लग गई। इस भीषण अग्निकांड के कारण महिला की दर्दनाक मौत हो गई। साथ ही परिवार का घर, जरूरी दस्तावेज सहित लगभग 5 लाख रुपए की संपत्ति जलकर राख हो गई। इसके अलावा आग की भयावह लपटों ने पड़ोसी परिवार के घर को भी चपेट में ले लिया, जिससे लगभग 6 लाख रुपए की संपत्ति का नुकसान हुआ। असम से प्रशांत वैश्य की रिपोर्ट। হয়, আজি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত পানবাৰী চাহ বাগিচাত আজি মানুহ এজনী শুই থকা অৱস্থাত জুইয়ে ঘৰত জুই ধৰিলে আৰু ওচৰৰ গাঁওখিনিৰ মানুহে কোনো গম নাপালে, ওচৰৰ মানুহখিনিয়ে গম পোৱা নাই যে জুই কেনেকৈ কি হ'ল কি নহ'ল। আৰু শুই থকা অৱস্থাতে মানুহজনী তাতেই জুই সূত্ৰপাত হৈ জুই তাতে জাহ গ'ল। আৰু লগতে ওচৰত আৰু এখন ঘৰ আছিলে, 2খন ঘৰে তাতে জুই জাহ গ'ল। আৰু প্ৰায় 5-6 লাখ টকাৰ ওপৰতো সা সম্পত্তি সিহঁতৰ এই জুইতে জাহ গ'ল। আৰু ঘৰৰ অৱস্থা আজি প্ৰায় বহুত বেয়া হৈ গ'ল। যাতে জুই জাগত ইয়াত যিজনী মানুহ ঢুকালে তাৰ 3টা ল'ৰা ছোৱালী আছিলে। আৰু ল'ৰা ছোৱালীৰ যিমান ডকুমেণ্ট আছিলে, যিমান পঢ়া শুনা যি কাগজ পত্ৰ আছিল, সব এই জুইতে আজি সব পুৰি খাৰ হৈ গ'ল। আৰু মই বিচাৰোঁ যাতে ইয়াৰ এটা ব্যৱস্থা কৰি দিব লাগে। সবেই যাতে চৰকাৰক যাতে আহ্বান জনাইছোঁ যাতে ইয়াৰ কিবা এটা ব্যৱস্থা কৰি দিব লাগে। ঘটনাটো আজি ঢেকিয়াজুলি অন্তৰ্গত পানবাৰী চাহ বাগিচা বাংলা লাইনৰ আমাৰ ঘৰৰ ওচৰতে আমি মানুহ, বেছি দূৰ নহয়। কেনেকৈ জুই লাগিলে আমি গম নাপাওঁ। পূৰা খিৰিকীৰ দৰ্জাটো পূৰা বন্ধ আছিলে চাৰিওফালেদি। মানুহজনী শুই আছিলে, শুই থকা অৱস্থাতে জুই লাগিলে। যেনেকৈ জুইৰ এনেকুৱা আতংক বাঢ়িলে জুইটো যে আমি গম নাপাওঁ যে মানুহ ভিতৰত আছে বুলি। পিছত যেতিয়া নেকি গেট চেট ভাঙি চোৱা হ'ল, তেতিয়াহে গম পাইছোঁ আমি মানুহজনী ভিতৰত আছে বুলি। আৰু মানুহজনীৰ 3টা সন্তান। সেই ঘৰটো লগাৰ লগে লগে আমাৰ বাগানৰ ঘৰ 2টাটো একেলগে, নেক্সট ঘৰটোতো পালে। নেক্সট ঘৰটোতো জুই পূৰা ধ্বংস কৰি পেলালে। 2টা ঘৰকে ধ্বংস কৰাৰ পিছত প্ৰায় যোনটো ঘৰৰ মহিলাটো ডেথ হৈছে, সিহঁতৰ ঘৰত 5 লাখ টকাৰ মানৰ সম্পত্তি আৰু ডকুমেণ্টছ চব জুয়ে লৈ গ'লে। তাৰপিছত আকৌ নেক্সট যোনটো ঘৰ আছিল, তাতে তাৰ গিৰিয়েকৰ অকণমান নামকাটি ৰিটায়াৰমেণ্টৰ টকা পাইছিলে, সেইকেইটাও চব জ্বলি পুৰি শেষ হ'ল। 6 লাখ টকা সিহঁতৰ ঘৰত। তো প্ৰায় 2টা ঘৰৰ অৱস্থাটো খুবেই বেয়া হৈ গ'ল। আমি গৰীব দুখীয়া মানুহ, বাগানৰ মানুহ যিহেতু, আমি চৰকাৰক সেইটোৱে আহ্বান জনাইছোঁ যে আমাৰ এই দুখীয়া পৰিয়ালটোক কিবা এটা সোনকালে ব্যৱস্থা দি, আৰু অকণমানে 3টা পোৱালি আছে, তাৰ মা দেউতা নাই। দেউতাকে আগতে ঢুকাইছিলে আৰু তাৰ মাকে আজি জুইত এনেকুৱা হ'ল। খুবেই দুখিত আজি আমাৰ এই অঞ্চলটো, আৰু খুবেই আমি বেয়া অনুভৱ কৰি আছোঁ। তো গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে আমাৰ এই অকণমানে 3টা পোৱালি আছে আৰু ইহঁতৰ ব্যৱস্থাটো যাতে জলদি কৰি দিয়ে। এইটোৱে আমাৰ চৰকাৰৰ ওপৰত